হেল্ল' এভৰিৱান, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু তোমালোকৰ কাইলৈৰ পৰা এইচএছ ফাইনেল পৰীক্ষা আৰম্ভ হ'ব, সেয়েহে আজি মই তোমালোকৰ ৰিভিজনৰ বাবে এখন ইংলিছৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন 2023 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষাত আহিছে। গতিকে আজি এই সম্পূৰ্ণ প্ৰশ্নকাকত সমাধান কৰি দিম। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। প্ৰথমতে এটা পেজেছ ছেটিং তোমালোকৰ পৰীক্ষাত আহিব, এনেকুৱা আহিব। এইটো পেজেছ ছেটিং 2023 চনত আহিছিলে আৰু সেই পেজেছ ছেটিংটো আনচিন পেজেছ থাকিব, কোনেও নেদেখা এটা পেজেছ। সেই পেজেছটো তুমি পঢ়ি ল'ব লাগিব, তাৰ পৰা আনচাৰ লিখিব লাগিব। তোমালোকে পেজেছ ছেটিংটো কৰি থৈ আহিবা, এৰি থৈ নাহিবা। আৰু পেজেছ ছেটিংটো প্ৰথমতে নকৰিবা, পৰীক্ষাৰ বহীত শেষত কৰিবা। গতিকে এইটো হৈছে পেজেছ ৰাইটিং আৰু ইয়াৰ প্ৰশ্নকেইটা এইকেইটা। হোৱাট ইজ এন এয়াৰ পলিউশ্যন? এয়াৰ পলিউশ্যন হ'ব, এইটো পলিউশ্যন হ'ব। গতিকে বাকী এনেকৈ দিয়া আছে, তোমালোকে ভালদৰে চাই যোৱা প্ৰশ্নকেইটা। এনেকুৱা প্ৰশ্ন আহিব, ইয়াতে 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন থাকিব। তাৰপিছত তোমালোকৰ বিপৰীত শব্দ আহে, বিপৰীত শব্দ বা চিননিয়ম আহে। বিপৰীত শব্দ মানে কি? এণ্টনিয়ম বুলি কোৱা হয়। যেনে ৰিজেক্ট, গিভ এন এণ্টনিয়ম অফ ৰিজেক্ট। ৰিজেক্টটোক কি বুলি কোৱা হয়? এচিভ বুলি কোৱা হয় বা এপ্ৰভ বুলি কোৱা হয়। গতিকে এনেকুৱা চিননিয়ম বা সমাৰ্থক শব্দ বা বিপৰীত শব্দ আহি যায়। এণ্টনিয়ম চিননিয়ম আহে, এটা আহে। গতিকে ৰিজেক্টৰ এণ্টনিয়ম হৈছে এচিভড বা এপ্ৰভ, মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত ছেকশ্যন বিত থাকিব এডভান্স ৰাইটিং স্কিল, 25 মাৰ্কছ। গতিকে ইয়াত ন'টিছ আৰু পষ্ট ৰাইটিং আহে। গতিকে এইটো হৈছে প্ৰশ্ন, চাই লোৱা। এনেকুৱা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। এডভাৰটাইজমেণ্ট ৰাইটিং আহিব। গতিকে এইটো হৈছে ইয়াৰ আনচাৰ। তাৰপিছত অৰ বুলি আছে আৰু এটা আনচাৰ দিয়া আছে, ধুনীয়াকৈ চাই ল'বা। তাৰপিছত পষ্ট ৰাইটিং আহিব। ইয়াত পষ্ট ৰাইটিং দিয়া আছে, ধুনীয়াকৈ তোমালোকে হেডলাইনটো ডাঙৰ আখৰেৰে লিখিবা, কেপিটেলত। তাৰপিছত এনেকৈ পইণ্ট লিখিব পাৰিবা আৰু কিছুমান প্ৰশ্ন অনুসৰি কিছুমান চিটটো আঁকি দিব পাৰিবা। এনেকৈ পইণ্ট ৱাইজ লিখিবা। তাৰপিছত তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, যেনে ৰিপৰ্ট এক্সিডেণ্টৰ ওপৰত আহিব পাৰে বা চেলিব্ৰেটৰ ওপৰত আহিব, ডে ইভেণ্ট, এইবোৰে আহিব। তাৰপিছত চাই যোৱা। আৰু শিল্পী দিৱস, তাৰ ওপৰত আহিব পাৰে। স্কুলত প্ৰগ্ৰেম পাতিছে, তেনেকুৱা ওপৰত আহিব। গতিকে এইবোৰে আহিব, বেলেগ একো নাহে। তাৰপিছত এইখন চোৱা, লেটাৰ মেনেজাৰলৈ লিখিব লাগে, মষ্ট ইম্পৰ্টেণ্ট। বেংকৰ ওপৰত আহিছে, এইখন লেটাৰ ৰাইটিং। গতিকে লেটাৰ ৰাইটিং যদি তুমি এতিয়ালৈকে শিকা নাই, এইখিনি লিখি তুমি 2 নম্বৰ লাভ কৰিব পাৰিবা। ইয়ৰ নেম, এড্ৰেছ, মেনেজাৰ নেম, এনেকৈ প্ৰশ্ন অনুসৰি এইবোৰ লিখি তুমি 2 নম্বৰ 3 নম্বৰ লাভ কৰিব পাৰিবা। আৰু আৰম্ভণিখিনি লিখিও তুমি 1 নম্বৰ পাবা আৰু শেষত সামৰণিখিনিও এনেকৈ লিখি তুমি 1 নম্বৰ পাবা। এনেকৈ তুমি 3-4 নম্বৰ লাভ কৰিব পাৰিবা। অ'কে, চ' এইখন হৈছে লেটাৰ ৰাইটিং। তাৰপিছত এনেকৈ আৰু এখন দিয়া আছে, চাই লোৱা। গতিকে এইখিনি তোমালোকে লিখে 2 নম্বৰ লাভ কৰিব পাৰিবা। ছাবজেক্টবোৰ লিখিব পাৰিবা, এড্ৰেছ, এইখিনি লিখি 2 নম্বৰ পাই যাবা। তাৰপিছত তোমালোকৰ জব এপ্লিকেশ্যন আহিব। জব এপ্লিকেশ্যন তোমালোকে নিশ্চয় জানাই কেনেকুৱা আহে, মই আগতে কৈছোঁৱে। ইয়াত দেখিছা স্পৰ্টছ টিচাৰৰ ওপৰত আহিছে, স্পৰ্টছ টিচাৰৰ ওপৰত লিখিব দিছে। গতিকে স্পৰ্টছ টিচাৰৰ ওপৰত লিখিবা। তোমালোকে যদি পৰীক্ষাত আহে কেনেকৈ লিখিবা নিশ্চয় তোমালোকে জানা, মই ভিডিঅ' দিছোঁ। এনেকৈ এড্ৰেছ লিখিব লাগিব, চিটি নেম, ষ্টেট নেম, ডেট, তাৰপিছত সেই কলেজ বা স্কুলৰ নাম লিখিব লাগিব। এনেকৈ ছাবজেক্ট লিখিব লাগিব আৰু ৰেছপেক্টেড ছাৰ মেডাম এনেকৈ লিখিব লাগিব। আৰু আৰম্ভণিখিনি কেনেকৈ লিখিব লাগে মই কৈছোঁ, আৰু সামৰণিখিনিও তোমালোকে লিখিব লাগিব। গতিকে এনেকৈ তোমালোকে এপ্লিকেশ্যনখন লিখিব পাৰিবা। তাৰপিছত বায়'ডাটা লিখিব লাগিব। এপ্লিকেশ্যন লিখিলে বায়'ডাটা যেনে নেম, এড্ৰেছ, চিটি, ষ্টেট, এনেকৈ তোমালোকে কিছুমান লিখিব লাগিব। লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন লিখিব লাগিব। অ'কে, চ' এইখিনি লিখিবই লাগিব তোমালোকে, তেতিয়াহে। ইয়াত কিন্তু 3 নম্বৰ থাকে দেই, গতিকে তোমালোকে এইখিনি লিখিলে 3 নম্বৰ পাই যাবা। গতিকে এইখিনি আছিলে জব এপ্লিকেশ্যন। তাৰপিছত তোমালোকৰ ছেকশ্যন চিট আহিব, যেনে গ্ৰামাৰ 25 মাৰ্কছ, যেনে নেৰেশ্যন থাকিব। এইকেইটা হৈছে নেৰেশ্যন, A, B, C, D 4টা আহিছিলে। এইকেইটা হৈছে ইয়াৰ আনচাৰ।
তাৰপিছত তোমালোকৰ ভইচ চেঞ্জ থাকিব যেনে ইয়াত দিয়া আছে ভইচ চেঞ্জ কেইটা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় প্লিজ গিভ মি ছাম মোৰ টাইম ইয়াৰ আনচাৰটো হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি ছাম মোৰ টাইম গতিকে ইয়াৰ আনচাৰটো বেলেগ ধৰণেও লিখিব পাৰি মোষ্ট ইম্পৰ্টেণ্ট এইটো চাই যাবা তাৰপিছত তোমালোকৰ কাৰেক্ট টেন্স আহিব যেনে ইয়াত যেনেকুৱা দেখিছা এনেকুৱা আহিব সিন্স থাকিলে কি হয় তোমালোকে জানা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স গতিকে এইকেইটা হৈছে প্ৰশ্নকেইটা তোমালোকে পঢ়া আৰু আনচাৰ কেইটা এইকেইটা আনচাৰ এইটো 1 নম্বৰ আনচাৰ তাৰপিছত 2 নম্বৰ আনচাৰ এনেকৈ আনচাৰ কেইটা এইকেইটা দিয়া আছে ওকে তাৰপিছত তোমালোকৰ পেৰাগ্ৰাফ ৰাইটিং আহে গতিকে পেৰাগ্ৰাফ ৰাইটিং মই ইয়াত দি দিছোঁ তাৰপিছত নিগেটিভ সেন্টেন্স আহে আৰু এছাৰ্টিভ সেন্টেন্স বা সিম্পল সেন্টেন্স কমপ্লেক্স সেন্টেন্স এইবোৰ গতিকে এইবোৰ চাই লবা এইটো হৈছে ইয়াৰ আনচাৰ ঠিক একেদৰে এইটো কম্পেৰেটিভ ডিগ্ৰী নিব লাগে আনচাৰটো হ'ব সি ইজ টলাৰ দেন এনি আদাৰ গাৰ্ল ইন দ্য ক্লাছৰুম মষ্ট ইম্পৰ্টেণ্ট ন' ওৱান কেন ডু দিছ এইটো ইণ্টাৰগেটিভ কৰিব লাগে ইয়াৰ আনচাৰটো হ'ব কেন এনি ওৱান ডু দিছ মষ্ট ইম্পৰ্টেণ্ট ওকে এইবোৰ চাই লোৱা তাৰপিছত ছেকশ্যন ডিত 45 মাৰ্কছ যেনে এইটো প্ৰশ্ন চাই যাবা মষ্ট ইম্পৰ্টেণ্ট পেৰাগ্ৰাফ ৰাইটিং এইকেইটা হৈছে ইয়াৰ আনচাৰ তাৰপিছত এইটো এটা পেৰাগ্ৰাফ ৰাইটিং এইটো মষ্ট ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে চাই যাবা তাৰপিছত এইকেইটা 3 নম্বৰীয়া প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এইকেইটা চাই লোৱা এইটো কিপিং কুইকৰ পৰা আহিছে মষ্ট ইম্পৰ্টেণ্ট তাৰপিছত এইটো মাই মাদাৰ এট 66ৰ পৰা আহিছে তাৰপিছত এইকেইটা 1 নম্বৰীয়া প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট গতিকে এইখনে আছিলে 2023ত অনুষ্ঠিত কৰা এইচএছ ফাইনেল পৰীক্ষাৰ সম্পূৰ্ণ প্ৰশ্নকাকতৰ সমাধান এইখন তোমালোকে চাই যাবা ৰিভিজনৰ বাবে তোমালোকৰ পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিব আশা কৰিছোঁ তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হ'ব গতিকে পৰীক্ষা তোমালোকে ভালদৰে দিবা এটাও প্ৰশ্ন এৰি থৈ নাহিবা গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা আৰু এটা লাইক কৰি দিবা তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ